মনত সজাগতা সৃষ্টি কৰিব যাতে পাৰোঁ। তো প্ৰতি বছৰে মনত সজাগতা সৃষ্টি কৰিব যাতে পাৰোঁ। তো প্ৰতি বছৰে এটা এটা নিৰ্দিষ্ট থিম লৈ পেলাই বিশ্ব ভূমি দিৱসটো পালন কৰা হয়। 2014 চনৰ পৰা দেখা গৈছে। এই বছৰৰ থিমটো হৈছে ছইল হুৱেৰ ফুড বিগিনছ। ইয়াৰ আগৰ গোটেইকেইটাত আপোনালোকে চাব পাৰে ফুডৰ কনচেপ্টটো ডাইৰেক্টলি অহা নাছিলে। আমি ছইল প্ৰিজাৰ্ভ কৰিব লাগে, ছইল কনজাৰ্ভ কৰিব লাগে, ছইল বেছিক পাৰ্টছ অফ লাইফ তেনেকৈ আছিলে। কিন্তু এই বছৰ আমি ডাইৰেক্টলি ফুডৰ ওপৰত ৰিলেট কৰিছে। কাৰণ 200 কোটি মানুহ, বৰ্তমান 800 কোটি জনসংখ্যা পৃথিৱীত 200 কোটি মানুহ মাল নিউট্ৰিচনত আছে। তেওঁলোকৰ শৰীৰত কিবা নহয় কিবা নিউট্ৰিয়েণ্ট কম আছে। ভোকাতুৰ মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে। আমি এতিয়া ফুড ছিকিউৰিটি বিলৰ কথা পাতিছোঁ, সকলোৰে বাবে খাদ্য। কিন্তু খাদ্য আমি ক'ৰ পৰা আহৰণ কৰিম? ভূমিৰ পৰা আহৰণ কৰিম। আৰু এটা কথা, ইয়াত আমি অকল 800 কোটি মানুহৰ কথা কৈ আছোঁ, কিন্তু পৃথিৱীত মানুহৰ বাহিৰেও অসংখ্য জীৱ জন্তু আছে, অসংখ্য প্ৰজাতি আছে। আৰু সকলোৰে খাদ্যৰ চ'ৰ্চটো হৈছে আপোনালোকৰ মাটি। চ' মাটিয়ে অকল মানুহ বুলিয়ে নহয়, যিকোনো প্ৰজাতি, যিকোনো স্পেচিছ, যিকোনো মাইক্ৰ' অৰ্গেনিজম, ছিংগল চেল ষ্ট্ৰাকচাৰৰ পৰা মানুহৰ নিচিনা এটা বিকশিত প্ৰাণীলে যাকে জীয়াই থাকিব লাগে তাকে প্ৰাণীৰ মাটিৰ পৰা খাদ্য আহৰণ কৰিব লাগিব। চ' মাটি সংৰক্ষণটো বৰ্তমান সময়ত এটা বহুত জ্বলন্ত সমস্যা। এইটো বিষয়ে আমি গুৰুত্ব সহকাৰে ল'ব লাগে। চ' যদি আমি হিষ্ট্ৰীত যাওঁ, চ' দেখা যায় যে প্ৰথম 1922 চনত মেককাৰছন নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে প্ৰথম মাটিত যে নিউট্ৰিয়েণ্ট থাকে, নিউট্ৰিয়েণ্টৰ পৰা যে আমি খাদ্যলৈ আহে বস্তুটো, তেওঁ প্ৰথম এইটো চাইণ্টিফিকেলি গৱেষণা কৰিছিল। ইয়াৰ আগতেও গৱেষণা হৈছিলে যে মাটিত নিউট্ৰিয়েণ্টছ থাকে, তাৰপৰা খাদ্যলৈ যায়, খাদ্যৰ পৰা আমি নিউট্ৰিয়েণ্টছখিনি আহৰণ কৰোঁ। কিন্তু প্ৰথম চাইণ্টিফিকেলি 1922 চনত এইটো বিষয়ে প্ৰফেচাৰ মেককাৰছনে গৱেষণা আৰম্ভ কৰিছিলে। আৰু তাৰ পিছৰ পৰাই লাহে লাহে এইটো বস্তুৱে গতিপ্ৰাপ্ত কৰে। আৰু এইখিনি বিষয়ে অলৰেডি ডক্টৰ ছাৰে অলৰেডি বুজাইছে বস্তুখিনি, যে ছইল কি হয়। ছইল হ'ল মিনাৰেলছ, অৰ্গেনিক মেটাৰ, লিভিং অৰ্গেনিজম, গেছ আৰু ৱাটাৰ, এইকেইটাৰ সংমিশ্ৰণ। এইকেইটা এটা নিৰ্দিষ্ট অনুপাত আছে, যে মিনাৰেল 45% থাকিব লাগে, অৰ্গেনিক মেটাৰ 5% থাকিব লাগে, লিভিং অৰ্গেনিজম থাকে অসংখ্য। ছইল কেনেকৈ ফৰ্ম হয়? এতিয়া আমি যেতিয়া ছইল প্ৰিজাৰ্ভেশ্যনৰ কথা কওঁ, আমি টপ ছইলটোৰ কথা মেইনলি আলোচনা কৰিছোঁ। কাৰণ মেক্সিমাম নিউট্ৰিয়েণ্টছ যিখিনি দৰকাৰ হয় প্লেণ্ট এটা গ্ৰ' কৰিবৰ কাৰণে, সেইখিনি টপ ছইলত থাকে। ওপৰৰ যিটো অংশ, ওপৰৰ যিটো লেয়াৰ, তাৰ পৰাই মেইনলি গোটেইখিনি প্ৰটিন, গোটেইখিনি যিখিনি দৰকাৰ নিউট্ৰিয়েণ্টছখিনি এক্সট্ৰেক্ট কৰে। চ' আমি মুখ্যতঃ ছইল কনজাৰ্ভেশ্যন মানে আমি ওপৰৰ লেয়াৰটোৰ বিষয়ে আলোচনা কৰিম। চ' ছইল ইজ জেনেৰেলি ফৰ্ম বাই ৱেটাৰিং অফ ৰকছ। মাটিৰ পৰা, পাথৰৰ পৰা লাহে লাহে ৱেটাৰিং হৈ এটা টাইমত ছইল হিচাপে গঠন হয়। চ' ছইলত থকা মাইক্ৰ' নিউট্ৰিয়েণ্টছ হ'ল নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, NPK, এইটো সকলোকে জানে। NP আৰু K তিনিটা মেইন নিউট্ৰিয়েণ্টছ হয়। তাৰ বাহিৰে কিছুমান মাইক্ৰ' নিউট্ৰিয়েণ্টছ থাকে, আইৰণ, মেগনেছিয়াম, জিংক, তেনেকুৱা টাইপৰ। এই গোটেইখিনি বস্তুৱে এটা খাদ্য বা এটা শস্য গ্ৰ' কৰিবৰ কাৰণে বা ডাঙৰ হ'বৰ কাৰণে গোটেইকেইটা বস্তু এটা অনুপাতত থাকিব লাগে। এতিয়া NPK এটা নিৰ্দিষ্ট ৰেচিঅ' আছে, 4:2:1 ছাপ'জ। কিন্তু বৰ্তমান বিশ্বায়নৰ যুগত কি হৈছে, যিহেতু যিবোৰ জেগাত কৃষি বিপ্লৱ হৈছে, তাত যাতে কম খৰচত বেছি খাদ্য উৎপাদন কৰিব পাৰে, তাত তেওঁলোকে ৰেচিঅ'টো মেইনটেইন কৰা নাই। ৰেচিঅ'টো মেইনটেইন নকৰাৰ কাৰণে কি হৈছে, মাটিৰ গুণাগুণটো কমি গৈছে। যেতিয়া আমি খেতি কৰোঁ, নেক্সট টাইম যেতিয়া খেতি কৰোঁ, তাৰ গুণাগুণটো লাহে লাহে কমি গৈ থাকে। চ' এইটো যাতে নহয়, তাৰ কাৰণে আমি নিৰ্দিষ্ট ব্যৱস্থা কিছুমান গ্ৰহণ কৰিব লাগে। চ' এইখিনি হ'ল ইম্পৰ্টেঞ্চ। অলৰেডি মই এইখিনি কথা ক'লোঁ। গোটেই লাইফ ছিষ্টেমটোৰ কাৰণে ছইলৰ ওপৰত জড়িত হয় আমি গোটেইখিনি। ছইলে ৰেইন ৱাটাৰ এবজৰ্ব কৰে, এবজৰ্বশ্যন কেপাচিটি আছে। এটা নিৰ্দিষ্ট পৰিমাণৰ বতাহ থাকিব লাগে তাত, যাতে অক্সিজেন থাকে, পানী থাকে, নিউট্ৰিয়েণ্টছ থাকে, চবৰ এটা নিৰ্দিষ্ট পৰিমাণত থাকিব লাগে। These are some serious facts about soil. So ইয়াত আপোনালোকে চাব পাৰে যে 95% food not only for human, সকলো প্ৰজাতিৰ কাৰণে comes from the soil. So soilটো যদি হেল্ডি নাথাকে, তেতিয়াহ'লে আল্টিমেটলি আমি যিটো ফুড খাম, যিটো খাদ্য খাম, খাদ্যটো আনহেল্ডি হ'ব। তাত যদি নিউট্ৰিয়েণ্টছ কম থাকে, খাদ্যটো নিউট্ৰিয়েণ্টছ কম হ'ব। আৰু 33% অলৰেডি ৱৰ্ল্ডৰ ছইল ডিগ্ৰেড হৈ গৈছে অলৰেডি। আৰু প্ৰতিদিনে ডিগ্ৰেডেশ্যনটো বাঢ়ি গৈ আছে। কিয় বাঢ়িছে? চিভিলাইজেশ্যনটো আমি আগলৈ গৈ আছোঁ,
যিমানে আমি আৰ্বানাইজেশ্যনৰ ফালে গৈছোঁ সিমানে ধ্বংস কৰি গৈ আছোঁ ধ্বংস কৰাৰ লগে লগে আমাৰ ছইলৰ বহুত ভাল জেগাৰ মাটিৰ ওপৰত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ কাৰণে তাত খাদ্য উৎপাদন হোৱা নাই আৰু তাৰ ছইলৰ গুণাগুণ কমি গৈছে ডিউ টু দ্য প্ৰেজেন্স অফ হাৰ্মফুল কেমিকেলছ ৰিলিজ বাই দ্য ইণ্ডাষ্ট্ৰিজ আৰু অকল ইণ্ডাষ্ট্ৰি গাত দুখ দিলে নহ'ব এইটো ক্ষেত্ৰত আমিও সমানে জগৰীয়া মই সেইটো বিষয়ে ভালকৈ আলোচনা কৰিম প্লাষ্টিকৰ বিষয়ে প্লাষ্টিকৰ কাৰণে ছইলৰ কি অৱস্থা হৈছে বৰ্তমান আৰু ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে লিখিছে মানে তেওঁলোকে জনাইছে যে 60 বছৰৰ ছইলহে আমাৰ ওচৰত মাত্ৰ আছে বৰ্তমান সময়ত যদি আমি এতিয়া ছইল কনজাৰ্ভেশ্যন নকৰোঁ আফটাৰ 60 years আমাৰ যে ডিগ্ৰেডেশ্যনটো হৈ গৈ আছে 0 হৈ যাব তাৰমানে আমাৰ কোনো নিউট্ৰিয়েণ্ট ভেলু থকা ছইল কমি 60 বছৰৰ পিছত শূন্য হৈ যাব চ' আমি এতিয়া পৰা যদি এইটো কাম নকৰোঁ ভূমি সংৰক্ষণৰ বিষয়ে যদি আমি ভালকৈ সজাগতা সৃষ্টি নকৰোঁ তেতিয়াহ'লে এইটো হ'বলৈ গৈ আছে আৰু 29টা এচেঞ্চিয়েল এলিমেণ্ট মানুহৰ কাৰণে লাগে তাৰ 18টা এলিমেণ্ট আমি ছইলৰ পৰা কালেক্ট কৰিব পাৰোঁ এইটো আপোনালোকে চাব পাৰে ছইল ডিগ্ৰেডেশ্যন প্ৰচেছটো কেনেকৈ হৈ আছে বিভিন্ন জেগাত চাব পাৰে বিভিন্ন মহাদেশত কেনেকৈ হৈ আছে চ' আপোনালোকে চাব লাগে যে ৱৰ্ল্ডত যদি চায় চ' ডিফৰেষ্টেশ্যনৰ কাৰণে যিখিনি হৈছে এইটো এটা নিৰ্দিষ্ট ৰঙেৰে দেখুৱাই দিয়া হৈছে চ' ৱৰ্ল্ডত যদি অভাৰ চাই 28% ফ্ৰম ডিফৰেষ্টেশ্যন 35% ফ্ৰম অভাৰ গ্ৰেজিং দেন ইণ্ডাষ্ট্ৰিয়েলৰ কাৰণে হৈছে 30% চ' বেলেগ জেগাত আপোনালোকে চাব পাৰে চেণ্ট্ৰেল আমেৰিকাত ডিফৰেষ্টেশ্যনটো বেছি হৈছে কাৰণ তাত ডেফিনেটলি আমেৰিকা মহাদেশ উন্নত মহাদেশ তেওঁলোকে ফৰেষ্টেশ্যনটো কৰি গৈ পেলাই তেওঁলোকে ফৰেষ্টটো কমাই গৈ তেওঁলোকে ইণ্ডাষ্ট্ৰিৰ ওপৰত গৈছে চিটি লাইফ আহিছে আৰ্বানাইজেশ্যন হৈছে চ' সেইকাৰণে আপোনালোকে চাব পাৰে চেণ্ট্ৰেল আমেৰিকা নৰ্থ আমেৰিকা চাউথ আমেৰিকা এইকেইটাত অকণমান বেছি এজ কম্পেয়াৰ টু এছিয়া মহাদেশত এতিয়াও বহুত ডিফৰেষ্টেশ্যনটো এজ কম্পেয়াৰ টু ডেট পাৰ্ট অফ দ্য ৱৰ্ল্ড প্লেচ চ' মেইন প্ৰব্লেম হ'ল এইকেইটা অভাৰ গ্ৰেজিং এগ্ৰিকালচাৰেল এক্টিভিটিজ ডিফৰেষ্টেশ্যন চ' এগ্ৰিকালচাৰেল এক্টিভিটিজ মানে 28% দিয়া হৈছে এগ্ৰিকালচাৰেল এক্টিভিটি মানে বাই ইউজিং হাৰ্মফুল কেমিকেলছ ফাৰ্টিলাইজাৰ্ছ বা এটা জেগাত বাৰে একেটা খেতিকে কৰি আছোঁ আমি বেছি সাৰ প্ৰয়োগ কৰিছোঁ যাতে আমি সোনকালে বেছি খাদ্য গ্ৰ'থটো যাতে বেছি হয় চ' সেইটোৱে আল্টিমেটলি ছইলটো ডিগ্ৰেড কৰি দিছে কাৰণ আমি নিৰ্দিষ্ট নিয়মত খেতিটো কৰা নাই আমি জাষ্ট মুনাফা আদায় কৰিবৰ কাৰণে খেতিটো কৰা হৈছে চ' সেইকাৰণে এগ্ৰিকালচাৰ এক্টিভিটিৰ পৰা 28% এই 28%ৰ ভিতৰত ছইল ইৰ'জন আছে ৱাটাৰ ইৰ'জনত থোৱাখিনি আছে উইণ্ড ইৰ'জনৰ প্ৰব্লেমখিনি আছে গোটেইখিনি 28% সোমাই আছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন 4%